নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰিপৰ্ট অনুসৰি আগন্তুক 1 এপ্ৰিল 2025 পৰা আৰম্ভ হ'ব ইউনিফাইড পেঞ্চন স্কিম। চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছে আগন্তুক 2026 চনৰ 1 জানুৱাৰীৰ পৰা 8ম বেতন আয়োগ কাৰ্যকৰী হ'ব পাৰে, কিন্তু তাৰ পূৰ্বে আৰম্ভ হ'ব এই নতুন পেঞ্চন আঁচনি। এই ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত বেছিক দৰমহাৰ গড় আৰু অৱসৰৰ পূৰ্বে 12 মাহৰ প্ৰাপ্য মৰ্যাদা ভাত্তা পেঞ্চন নিশ্চিত হিচাপে দিয়া হ'ব। গতিকে প্ৰথম খবৰতে আপোনালোকে গম পাইছে যে 1 এপ্ৰিল 2025 পৰা কেন্দ্ৰীয় চৰকাৰে যি ইউনিফাইড পেঞ্চন স্কিম তাৰ শুভাৰম্ভ হোৱাৰ কথা আছে। এই ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত পেঞ্চন ফাণ্ডত সকলো কৰ্মচাৰীয়ে বিনিয়োগ কৰিব লাগিব। কৰ্মচাৰীসকলে তেওঁলোকৰ বেছিক পে আৰু ডিএৰ 10% UPS-ত জমা দিব লাগিব। আনহাতে চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ পেঞ্চন ফাণ্ডত 18.5% অৱদান থাকিব। চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ পিছত NPS বা UPS যিকোনো এটা বাছনি কৰিব পাৰিব। উল্লেখযোগ্য যে বিগত বহুদিন ধৰি ৰাষ্ট্ৰীয় পেঞ্চন স্কিম আৰু পুৰণি পেঞ্চন ব্যৱস্থাক লৈ ৰাজনীতি চলিছে। বহু ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে পুৰণি ব্যৱস্থা আৰম্ভ কৰাৰ দাবী কৰিছে, কিন্তু নতুন পেঞ্চন আঁচনিক লৈ কিয় আপত্তি চৰকাৰী কৰ্মচাৰী? কিয় ইমান আন্দোলন, বিক্ষোভ, প্ৰতিবাদ? পুৰণি আৰু নতুন পেঞ্চন স্কিমৰ পাৰ্থক্য ক'ত? চৰকাৰী কৰ্মচাৰীসকলে কয় NPS-ৰ অধীনত অৱসৰ গ্ৰহণৰ পিছত তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হয় তেওঁলোক। কিমান টকা জমা হৈছে, কোন বছৰত চাকৰিত যোগ দিছে, কি ধৰণৰ বিনিয়োগ কৰা হৈছে, বিনিয়োগৰ পৰা কিমান আয় হৈছে, এই সকলো বিষয়ৰ ওপৰত নতুন পেঞ্চন প্ৰকল্প নিৰ্ভৰ কৰে। আনহাতে নতুন পেঞ্চন আঁচনিৰ আওতাত নিজৰ কৰ্মজীৱনত যি পৰিমাণৰ অৰ্থ সঞ্চয় কৰে, কৰ্মচাৰীয়ে অৱসৰৰ সময়ত তাৰ 60% টকা লাভ কৰিব পাৰে, যিটো টকা উঠাবলৈ কৰ দিবলগীয়া নহয়। বাকী 40% এনুইটি বিনিয়োগ কৰা হয়। প্ৰাথমিক হিচাপ অনুসৰি অন্তিম যি বেতন তুলিছিল চৰকাৰী কৰ্মচাৰীয়ে তাৰ 35% পেঞ্চনৰ বাবদ পোৱা যায়। কিন্তু সেয়া যে পাব তাৰ কোনো নিশ্চয়তা নাই, কাৰণ এয়া বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। এই কাৰণতে চৰকাৰী কৰ্মচাৰীসকলৰ একাংশই মন্তব্য কৰে যে ৰিস্ক ল'বলৈ তেওঁলোক অপাৰগ। গতিকে NPS-ৰ ক্ষেত্ৰত সেইকাৰণে আপত্তি দৰ্শাইছে। ইয়াৰ পূৰ্বে 2003 পৰ্যন্ত বাজেটত অনুমোদিত টকাৰ পৰা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন দিছিল চৰকাৰে, কিন্তু বাজপেয়ী চৰকাৰৰ দিনত আৰম্ভ হয় নেশ্যনেল পেঞ্চন ছিষ্টেম। 2004 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয় NPS। এই নতুন ব্যৱস্থাত চৰকাৰৰ আৰ্থিক বোজা পাতল হয়। প্ৰাথমিকভাৱে কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য আছিল। পৰৱৰ্তী সময়ত সকলো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবেও সেয়া প্ৰযোজ্য হয়। গতিকে নতুনকৈ যি ইউনিফাইড পেঞ্চন স্কিমৰ ব্যৱস্থা কৰিছে তাক লৈও বহুখিনি জল্পনা কল্পনা চলিছে, কিন্তু তাৰ মাজতেই নতুনকৈ প্ৰস্তুত কৰা UPS-ৰ পৰিৱৰ্তে অল্ড পেঞ্চন স্কিম দিবৰ কাৰণেও কৰ্মচাৰীসকলে তেওঁলোকে দাবী জনাই আহিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ কৰিব কেন্দ্ৰই। বৃহৎ OPS ৰেলীৰ মূল আলোকপাত। সৰ্বভাৰতীয় NPS কৰ্মচাৰী ফেডাৰেচনৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদত চৰকাৰী কৰ্মীসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা অসন্তুষ্টিৰ ওপৰত আলোকপাত কৰা হৈছে, যিসকলে NPS-ত তেওঁলোকৰ আৰ্থিক সুৰক্ষাৰ বাবে ক্ষতিকাৰক বুলি যুক্তি আগবঢ়ায়। গতিকে পুৰণি পেঞ্চন আঁচনি যোৱা 17 নৱেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীৰ যন্তৰ মন্তৰত কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে এক বৃহৎ সমাৱেশত সমবেত হৈছিল। পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ আৰু বিলুপ্তিৰ দাবীত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা। NPS-ৰ অধীনত প্ৰায় 60 লাখ চৰকাৰী কৰ্মচাৰীক সামৰি লোৱা হৈছে। 2004 চনত কেন্দ্ৰই NPS আনিছিল OPS-ৰ ঠাইত, যিয়ে এজন কৰ্মচাৰীৰ শেষত উলিওৱা দৰমহাৰ 50% সমতুল্য পেঞ্চনৰ নিশ্চয়তা দিছিল। কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগ আৰু কেন্দ্ৰৰ দ্বাৰা পৰিচালিত এতিয়া কৰ্মচাৰীসকলে বৰ্তমান NPS-ৰ অধীনত পায়, আৰু বৰ্তমান ইয়াৰ শেহতীয়াকৈ কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন স্কিমৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। শেহতীয়াকৈ দিল্লীৰ যন্তৰ মন্তৰত সংঘটিত আন্দোলনৰ কথালৈ উভতি আহি অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেচনৰ নেতৃত্বত চৰকাৰী যি পেঞ্চন ব্যৱস্থা তাক দূৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে তেওঁলোকে দাবী জনায়। কমুটেড পেঞ্চন 15 বছৰৰ পৰিৱৰ্তে 12 বছৰৰ পিছত পুনৰ ঘূৰাই পাব পাৰি। পেঞ্চনাৰসকলে মুম্বাই ন্যায়াধীকৰণৰ পৰা বৃহৎ সকাহ পায়। শেহতীয়াকৈ চৰকাৰে 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPS ঘোষণা কৰাৰ পিছতে
আন্দোলন চলি আছে। UPSৰ ঘোষণাৰ পিছতো চৰকাৰী কৰ্মচাৰীসকলক দুয়োটাৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্প দিয়াৰ বাবে NPS স্থায়িত্বত থাকিব। গতিকে OPSৰ চাহিদা তীব্ৰতৰ হোৱাৰ লগে লগে চৰকাৰে নিজৰ সিদ্ধান্ত ওলোটা কৰি কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ ঘূৰাই আনিব নেকি বুলি প্ৰশ্ন উত্থাপন হয়। অৰ্থাৎ পুনৰ OPS প্ৰৱৰ্তনৰ কাৰণে তেওঁলোকে দাবী জনাইছে। এই সমাৱেশত কৰ্মচাৰী সংঘৰ বিশিষ্ট নেতাসকলে সৰ্বসন্মতিক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ দাবীৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়। তেওঁলোকে কয় যে OPS পুনৰুদ্ধাৰৰ ফলত চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত হোৱাই নহয়, চৰকাৰৰ প্ৰতি তেওঁলোকৰ আস্থাও অধিক শক্তিশালী হ'ব। শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন তীব্ৰতৰ হৈ উঠিব আৰু সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতিবাদ কৰা হ'ব। গতিকে নতুন যি পেঞ্চন ব্যৱস্থা UPS, তাৰ পৰিৱৰ্তেও অল্ড পেঞ্চন স্কিমৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছে। এই সময়তে কৰ্মচাৰী সংঘৰ বিশিষ্ট নেতাসকলে সৰ্বসন্মতিক্ৰমে তেওঁলোকক মন্তব্য দাঙি ধৰে। এতিয়া আহিছোঁ এনে এটা খবৰলৈ। কৰ্মচাৰীৰ 50% দিয়ে মূল বেতন में होगा मार्च, दिया बढ़ने पर ফায়দা होगा। অৰ্থাৎ কৰ্মচাৰীসকলৰ 50% দিয়ে বা দিয়াৰ তেওঁলোকৰ বেছিকৰ লগত মাৰ্চ যাব নেকি, এনেধৰণৰ চিন্তা চৰ্চাও জল্পনা কল্পনা চলি আছে। অন্য এটা খবৰ লৈ আহিছোঁ। আগামী মাসেই অষ্টম পে কমিশন, আচাৰ কিৰণ। অৰ্থাৎ আগন্তুক 2 মাহতে অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰিব নেকি কেন্দ্ৰীয় চৰকাৰে। যিহেতু 1/1/2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে, সেই হিচাপত অতি সোনকালেই 2025 বাজেটৰ আগতে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা